এইটো তিনকুৰীয়া ষ্টেট ইয়াত যিটো জগন্নাথ মন্দিৰ স্থাপিত হৈছে আৰু জগন্নাথ মন্দিৰৰ লগত আপোনাৰ মহাপ্ৰভু জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ আমাৰ ইয়াৰ বৰ্তমান বিধায়ক কেবিনেট মিনিষ্টাৰ অশোক সিংহাল দেৱে ইয়াত আমাৰ ব্যৱস্থা কৰিছে। হরে রাম হরে কৃষ্ণ 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 হরে হরে। চেণ্ট্ৰেল ফাণ্ডৰ কাৰোবাৰ আমাৰ নামঘৰ আঁচনিৰ কাৰণে অসম দৰ্শনৰ পৰা 2,50,000 টকা দিছে আৰু বিধায়ক মন্ত্ৰী মহোদয়ৰ পুঁজিৰ পৰা 3 লাখ টকা নামঘৰৰ নামত আবণ্টন দিছে। আদৰ্শ গাঁৱৰ পৰা আমাৰ টয়লেট 5 লাখ টকীয়া এটা টয়লেট দুটা, এটা পুৰুষৰ এটা মহিলাৰ বাবে আৰু বাউণ্ডেৰী ৱালৰ আদৰ্শ গাঁৱত মানে দুটা স্কিম ধৰা হৈছিলে, বাউণ্ডেৰী ৱাল আৰু এটা বিধায়ক আৰু মন্ত্ৰী মহোদয়ৰ পুঁজিৰ পৰা ধৰা হৈছে। যোৱা 10 বছৰৰ আগত আমাৰ গাঁৱত নানান ধৰণৰ ধৰক খোৱা পানীৰ ব্যৱস্থা অসুবিধা আছিলে। জল জীৱন মিছনৰ দ্বাৰা এতিয়া ঘৰে ঘৰে প্ৰত্যেক ঘৰে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পাইছে আৰু সময়মতে আমাৰ পানীৰ ব্যৱস্থাসমূহ পাই থকা হৈছে। এই ৰাস্তাখিনি পকা কৰি দিলে বহুত ডাঙৰ সহায় কৰিছে। মানুহ বোকাতে খোজকাঢ়িব নোৱাৰিছিলে। অৰুণোদয় পালোঁ পাই পেলাই যে আমি বিধৱা মানুহ হয়, বুঢ়ী মানুহ হয়, আমি চলি আছোঁ। সুখী। মোৰ এজনী ছোৱালী আছে, মোৰ মানুহজনো নাই আৰু ছাৰহঁতৰ পৰা যি অৰুণোদয় আঁচনিটো পাই মই কি চলিবও সুবিধা পাইছোঁ আৰু আমি CM ট্ৰিপলেও পাইছোঁ। পাই পেলাই এইটো যিহৰ কাৰণে লৈছোঁ কামটো আমি আৰম্ভও কৰি আছোঁ। আমাৰ অংগনবাড়ীটোৰ আগতে এতিয়া বেয়া এনেকৈ আছিল, আগতে ইমান ভাল নাছিলে, বেয়া চেয়া হৈ আছিল। কিন্তু আমাৰ BJP চৰকাৰ যেতিয়া অশোক সিংহাল ছাৰ হ'ল তেতিয়াৰ পৰা আমাৰ অংগনবাড়ীটো দিয়াৰ কাৰণে আমাৰ এতিয়া ইমান ধুনীয়াকৈ বনাই মেলি ল'ব পৰা হৈছে। ইয়াতে আমি বসবাস কৰা প্ৰায় আজি 70-75 বছৰ হ'ল, কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাস্তাৰ আমি সুবিধা পোৱা নাছিলোঁ। যেতিয়া আমাৰ BJP চৰকাৰখন আহিলে, BJP চৰকাৰখন অহাৰ লগে লগে আমি এই ৰাস্তাটো সম্পূৰ্ণৰূপে মানে বনাই দিলে। কষ্ট হৈ আছিলে আৰু যেতিয়াতো ঘৰ নাছিলেতো এনে সৰু মুনুকৈ আছিলে, মানে এটা টিঙৰ চালা তাতেই আছিলোঁ আৰু দিগদাৰ হৈ আছিলে, অকণমান বৰষুণ পৰি আছিলে। খেৰৰ ঘৰ এটা আছিল, বৰষুণত আহি কাম প্ৰায় ভিজি থাকিব, এনেকৈ অসুবিধা চলি আছিলে আৰু। এপ্লিকেশ্যন 20টামান দিছোঁ, কোনো ঘৰ অহা নাই। সিংহাল ডাঙৰীয়া যেতিয়া আহিছে তেতিয়াতো ঘৰকেইটা চবকে দিছে গাঁৱত, আমাৰ বহুতেই পাইছে মানুহকেইটা। অশোক সিংহাল ছাৰ অহাৰ পিছততো ঘৰটো দিলে ঘৰো। আমাৰ এইখন মন্দিৰ আগত আমি খালি গছজোপাই আছিল আৰু তলত এখন শিৱলিংগ আছিল। সেই শিৱলিংগত আমি পূজা কৰি আছিলোঁ আৰু একোৱেই নাছিলে। এই মন্দিৰখন যেতিয়া BJP চৰকাৰ আহি অশোক সিংহাল ডাঙৰীয়া বিধায়ক ছাৰ, মই অশেষ ধন্যবাদ দিছোঁ। তেওঁৱে আহি যাতে আমাৰ এই পুৰণি মন্দিৰখন বনাই দিলে আৰু বনাই আজি বহুতখিনি সুবিধা আমাক দিছে। মই CM ট্ৰিপলেত ছিলেকশ্যন হৈছিলোঁ আৰু মই এটা প্ৰজেক্ট বনাইছিলোঁ। যোন আত্মনিৰ্ভৰশীল, যোন আমাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মাই আত্মনিৰ্ভৰশীল আঁচনি দিছিলে, তেওঁ যোন আত্মনিৰ্ভৰশীল যোন আঁচনিটোৱে মই লৱম্বিত হৈ আজি ইমানখিনি মই কৰিব পাৰিছোঁ। সময় আছিল যিটো সময়ত আমাৰ ভূতপাৰা অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত অতিকৈ পিছ পৰি আছিল। আমি খেলপথাৰ এখন নাছিল খেলিবৰ কাৰণে, শাৰীৰিক ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে আমাৰ জিম এটা নাছিল। কিন্তু বৰ্তমান সময়ত আমি আজি 10টা বছৰত বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় লগতে অশোক সিংহাল দেৱৰ তত্ত্বাৱধানত আমি ইয়াত এটা ষ্টেডিয়াম পালোঁ আৰু সেই ষ্টেডিয়ামটোৰ হোৱাৰ পিছৰ পৰা আমাৰ এই ভূতপাৰা অঞ্চলটোৰ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰলৈকে সকলো ল'ৰা ছোৱালীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় হৈছে। BJP চৰকাৰটো আছেই, তথাপিও আমি সিংহাল ছাৰৰ পৰা বহুত সুবিধা পাই আছোঁ। বহুত কিবা এটা হ'লেও আমি গৈ পেলাই ছাৰক জনাব পাৰিছোঁ, সেইটোৱে আমাৰ কাৰণে বহুত ভাল লাগিছে। মানে ৰাস্তাটো দিছে তাত আৰু কালভাৰো দিছে, এইটো ধন্যবাদ। উন্নয়নৰ অবিৰত যাত্ৰাৰে আগবাঢ়িছে ঢেকীয়াজুলি।
Welcome to Dynamic Dhekajuli.